जिंदाबाद 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 एम्प्लॉयज यूनियन जिंदाबाद 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 फायर जिंदाबाद 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 फायर जिंदाबाद जिंदाबाद আমি জি ইউপিএস ইউনিফাইড পেনশন স্কিম যি চৰকাৰে ঘোষণা কৰিছে আমি ইউনিফাইড পেনশন স্কিম আৰু এনপিএস এই দুইটা আৰু ওপিএস এই তিনিটাৰ যি মাজৰ যি পাৰ্থক্য সেই পাৰ্থক্যটো বুজাবলৈ আমি লিডুৰ পৰা কাটিহাৰলৈ প্ৰায় 1500 কিলোমিটাৰ বাইক ৰেলী আমি আৰম্ভ কৰিছোঁ। একচুৱেলি এনপিএস আছিলে যোৱা 20 বছৰ ধৰি আমি যুদ্ধ কৰিছিলোঁ যে 2003 চনৰ পৰা এনপিএস চেন্ট্ৰেল গভৰ্ণমেণ্ট আৰু ৰেলত এনপিএস আছিলে আৰু আমি 20 বছৰ আন্দোলন কৰাৰ পিছত এনপিএস গুচাই এতিয়া ওপিএস বহাল কৰাৰ কাৰণে আমাৰ ডিমাণ্ড আছে। কিন্তু চৰকাৰে আমাক ইউপিএস দিছে। ইউপিএছত 2-3টা ডিমাণ্ড আমাৰ ছাকচেছফুল হৈছে, কিন্তু আমাৰ মেইন যি ডিমাণ্ড আছিল যে আমাৰ নন কণ্ট্ৰিবিউটৰি পেঞ্চন আমি পাব লাগে সেইটো হোৱা নাই। গতিকে 10% টকা আমাৰ ৰেলৱে কৰ্মচাৰী আৰু গভৰ্ণমেণ্টৰ 14% টকা এইটোৰ ৰিটাৰ্ণ কেনেকৈ হ'ব এট দ্য টাইম অফ ৰিটায়াৰমেণ্ট এইটো সম্পৰ্কে চৰকাৰে নিমাত আছে। চৰকাৰে কৈছে যে এটা লামচাম এমাউণ্ট পে'মেণ্ট কৰিব, সেইটোত আমি ছেটিছফাইড নহয়। কাৰণ গোটেই জীৱন চাকৰি কৰাৰ পিছত আমাৰ হাতত একো পইচা আমি লৈ নাযাম এট দ্য টাইম অফ ৰিটায়াৰমেণ্ট, এইটো হ'ব নোৱাৰে। আমি বিচাৰিছিলোঁ OPS, আমাক দিছে ইউপিএস, কিন্তু আমি ইউপিএছত ছেটিছফাইড নহয়, আমাক OPSে লাগিব। আৰু এই OPSৰ দাবী লৈ আমি আকৌ আন্দোলন কৰিম আৰু আকৌ আন্দোলন আমি যোৱা 20 বছৰ আন্দোলন কৰিছোঁ আৰু 20 বছৰ দৰকাৰ হ'লে আন্দোলন কৰিম, কিন্তু ৰেল কৰ্মচাৰীৰ কাৰণে আমি OPS যেতিয়ালৈকে নাহে তেতিয়ালৈকে আমি আন্দোলন ক্ষান্ত নহয়। এইটো আমাৰ NFR আৰু NFL এমপ্লয়জনৰ নিশ্চিত কথা। আৰু সেইকাৰণে আমি যোৱা 20 তাৰিখৰ পৰা লিডুৰ পৰা আমি বাইক ৰেলী এটা কৰিছোঁ, যাতে প্ৰত্যেকটো ষ্টেচনৰ প্ৰত্যেকজন ৰেল কৰ্মচাৰীৰ লগত আমি দেখা শুনা কৰি আমি যাতে এই বস্তুটোৰ সম্পৰ্কে এই পৰিস্থিতিৰ সম্পৰ্কে যাতে এৱাৰনেছ এটা প্ৰগ্ৰেম যাতে কৰিব পাৰোঁ, তেওঁলোকক যাতে সজাগ কৰিব পাৰোঁ, তাৰ কাৰণে আমি বাইক ৰেলীটো কৰিছোঁ আৰু অহা 4 তাৰিখে গৈ কাটিহাৰত বাইক ৰেলীটো শেষ